2023 চনৰ মাৰ্চৰ 20 তাৰিখে মই মোৰ নোটত মানে এটা গান লিখিছিলোঁ জুবিনদাৰ। তো সেইটো মানে মই আগতে বহীত লিখিছিলোঁ। তো এইটো মই ইয়াত উঠাই ৰাখিছিলোঁ নোটত। বহুত আগতে লিখা আছিল, গানটো বনাম বুলি ভাবিছিলোঁ আৰু জুবিনদাক শুনাম বুলি ভাবিছিলোঁ, কিন্তু এইটো গানটো মই শুনাব নাপালোঁ। অপেক্ষাৰ অন্ত পৰিল। ভাগ্য ভাল আছিল যে মানে সোনকালে আহি পালোঁ অলপ সোণাপুৰত মানে জুবিনদাৰ ক্ষেত্ৰত মানে আমি যাই আছোঁ। বহুত মানুহ ৰাতি হৈছে, মানুহ মানে বাঢ়ি আছে। আমি যিজন মানুহক চাব আহিছোঁ তেওঁ আমাৰ মাজত নাই, কিন্তু তেওঁৰ কণ্ঠ, তেওঁৰ সুৰ আমাৰ মাজত এনেকৈ বিয়পি আছে আৰু সদায় এনেকৈ বিয়পি থাকিব আমাৰ মাজত। সঁচাকৈ জুবিন ক্ষেত্ৰত আহি এই ঠাইখিনি পোৱাৰ লগে লগে অলপ মানে মনটো বেলেগ লাগি গৈছে। কিমান দিনৰ পৰা যে মানে এটা আশা আছিল মনত, জুবিন ক্ষেত্ৰত আহিম। আজি আহিছোঁ বৰদোৱা, তাৰপিছত মৃত্যুঞ্জয়, তাত যিমান মানে এটা আশা তাতকৈ মানে এশগুণ বেছি ইয়াত জুবিন ক্ষেত্ৰত মানে আশাটো আছিল। জীয়াই থাকোঁতে 2017 চনৰ মে' মাহত এবাৰ বৰপেটা ৰোডত কিবা প্ৰগ্ৰেম এখনত আহিছিল আৰু তেতিয়া কিবা কৈ মানে অলপমান লগ পাইছিলোঁ, কিন্তু ফটো উঠিব নাপালোঁ ওচৰৰ পৰা। এইটো হৈছে 2017 চনৰ মে' মাহৰ ভিডিঅ'। তেতিয়া আমি জুবিনদাক মানে লগ কৰাৰ মানে জুবিনদাৰ লগত এটা ফটো উঠাৰ মানে বহুত চেষ্টা কৰিছিলোঁ, কিন্তু গান গোৱা শেষ হোৱাৰ পিছতে মানে ইমান ভিৰ লাগি গৈছিল আৰু লগে লগে তেওঁক ষ্টেজৰ পৰা নমাই নিছিল, গাড়ীত উঠাই দিছিল। সেইটো কাৰণে আমি ফটো উঠিব নাপালোঁ। কিন্তু মই সেই সময়ত জুবিনদাৰ হাতত এটা চুমা দি পাইছিলোঁ, মানে বহুত ভিৰ আছিল আৰু তাৰ মাজত মানে জুবিনদাৰ গান গাই মানে হাতখন আগুৱাই দিছিল আৰু তেতিয়া মই এটা হাতত চুমা দি পাইছিলোঁ। জুবিন যুগৰ মানুহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰ মানুহসকলে যেনেকৈ শ্ৰীমন্ত শংকৰদেৱক এজন মহাপুৰুষ হিচাপে জানে, তেনেকৈ আমিও আমাৰ জুবিনদাক, মৰমৰ জুবিনদাক আমি এজন মহাপুৰুষ হিচাপে মানি ল'ম। কাৰণ তেওঁ যিখিনি অৱদান আমাৰ অসমৰ বাবে যিখিনি কাম কৰিছে, গানৰ ক্ষেত্ৰত হওক, অসমৰ ৰাইজৰ হকে মাত মতাৰ ক্ষেত্ৰত হওক, বা যিকোনো তেনেকুৱা বানপানীৰ সময়ত তেওঁ সাহায্যৰ কাৰণে যেনেকৈ ৰাস্তাই ৰাস্তাই ঘূৰিছিল, সেয়া এজন মহাপুৰুষৰে চিন। এইখিনি হৈছে সেইখিনি ঠাই, যিখিনি ঠাইত আমি আমাৰ মৰমৰ জুবিনদাক আমি গোটেই অসমবাসীয়ে জ্বলি ছাই হৈ যাবলৈ দিবলৈ বাধ্য হৈছিলোঁ। ইয়াৰ পৰাই আমাৰ জুবিনদা আমাৰ মাজৰ পৰা একেবাৰেই আমাৰ দূৰত গুচি গৈছিল। আমি কেতিয়াও ভবা নাছিলোঁ জুবিনদা আমাৰ মাজৰ পৰা ইমান সোনকালে এনেকৈ আমাৰ মাজৰ পৰা গুচি যাব, আমাৰ পৰা দূৰত যাব। সঁচাই ভাবিব নোৱাৰা এটা মানে সপোন যেন এইটো। আমাৰ মৰমৰ জুবিনদাৰ লগত ইমান সহজ সৰল এজন মানুহৰ লগত যিসকল ব্যক্তিয়ে ইমান অন্যায় কাম কৰিছে, আশা কৰোঁ তেওঁলোকৰ এদিন নহয় এদিন শাস্তি হ'ব, তেওঁলোকে ভুগিব লাগিব। এয়া হৈছে সোণাপুৰ, আমাৰ জুবিন ক্ষেত্ৰ, আমাৰ দিনৰ ভগৱান বুলি ক'ব পাৰি। জুবিনদাৰ যেতিয়া আমি খবৰটো পাইছিলোঁ তেওঁ আমাৰ মাজত নাই বুলি, তেতিয়া মানুহবোৰে যেনেকৈ প্ৰত্যেকখন গাঁৱৰ মানুহে জুবিনদাক লৈ মানে যেনেকুৱা মানে দেখুৱাইছিল, সেই তেনেকুৱা দেখুৱাবোৰ মানে এতিয়া লাহে লাহে মানুহবোৰৰ মাজৰ পৰা নোহোৱা হোৱা যেন লাগি আছে। কিয়নো মই ইয়াত জয় জুবিনদা বুলি চিঞৰিছিলোঁ, কিন্তু মোৰ লগত এজন মানুহ নোলাল যে জয় জুবিনদা বুলি মোৰ লগত চিঞৰি দিব। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা কুপন আহি হিয়াৰ কোন, তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচাও। কোনে কি ভাবে মই নাজানো, কিন্তু এটা বস্তু মানে এই সোণাপুৰ যে, সোণাপুৰত কিন্তু মানে সোণৰ নিচিনা বনাই থৈ যোৱা মানুহজন মানে জুবিনদাই বুলি ক'ব পাৰি। কাৰণ এই চাওক, সোণাপুৰৰ আগতে চিনি পোৱা নাছিলোঁ ইমান, এতিয়া সোণাপুৰ মানুহ কিমান, জুবিন ক্ষেত্ৰ মানে শুনাও নাছিলোঁ সোণাপুৰৰ নাম মানে নামটো শুনাই, কিন্তু চিনি পোৱা নাছিল, গম পোৱা নাছিল। কিন্তু এতিয়া চাওক মানে এই সোণাপুৰক জুবিনদাই সোণৰ মানে বনাই থৈ গ'ল। এইজনে আছিল আমাৰ হিয়াৰ মৰমৰ জুবিনদা। আশা কৰোঁ জুবিনদাই ন্যায় পাব।